মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 7.2 কোৱেশ্চন নম্বৰ 6 মই তোমালোকক ইতিমধ্যে কৰি দিছো আজি কোৱেশ্চন নম্বৰ 7 ত মই তোমালোকক কৈ দিবলৈ লৈছো এটা বৃত্তৰ এডাল ব্যাস AB এই বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটো কেন্দ্ৰ 2, আৰু B বিন্দুৰ স্থানাংক 1,4 তেতিয়াহ'লে বৃত্তৰ ব্যাস তোমালোকক দিয়া আছে AB ৰ A বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব দিছে যেতিয়া বৃত্তটোৰ কেন্দ্ৰ হ'ব তোমালোকৰ 2, আৰু B বিন্দুৰ স্থানাংক 1,4 তেনেহ'লে তোমালোকক কি কৰিব লাগিব এক্সটাৰ্নালি কৰিছে কি এটো এক্সটাৰ্নালি বাইসেক্ট কৰিছে তেনেহ'লে এটোত কেনেকৈ ফৰ্মুলা ইউজ কৰিবা মই তোমালোকক বুজাই দিছো ফাৰ্স্ট তোমালোকে এটো কাম কৰা ৰবা ফাৰ্স্ট অফ অল আমি এটা বৃত্ত আঁকি লওঁ এইটো আমি বৃত্ত আঁকি ললো ফাইন ইয়াৰ কেন্দ্ৰ হল O এইটো হ'ব তোমালোকৰ ব্যাস AB মানে কেন্দ্ৰ ইয়াৰ স্থানাংক তোমালোকক দিয়া আছে কিমান 2, আৰু 1,4 2, দিছে তোমালোকক ইয়াত 2, ইয়াৰ স্থানাংক আৰু এইটো হৈছে 1,4 এতিয়া কথা হল কি তোমালোকৰ A বিন্দুৰ স্থানাংক উলিয়াব লাগে এইটোৰ স্থানাংক তোমালোকে x, y ধৰি ললা ইয়াৰ স্থানাংক x, y এতিয়া x, y আমাক উলিয়াব লাগে মানে x ৰ মান আৰু y ৰ মান ফাইন এইখিনিলৈকে তোমালোকে বুজি পালা এতিয়া আমি লিখিম কি কেনে ধৰণে ফাৰ্স্ট আমি লিখিম এনেকে তোমালোকৰ 7 নম্বৰ সলিউশন দিয়াৰ পিছত লিখিবা ধৰা হল এৰ স্থানাংক x, y এটা আমি ধৰি ললো নহয় এতিয়া তোমালোকে নিশ্চয় এইখিনিতে গম পাইছা আমাৰ কেন্দ্ৰটো এই ব্যাসডালক 1:1 ৰেশিওত কিন্তু বিভক্ত কৰিছে নহয় নিশ্চয় কৰে কাৰণ তোমালোকৰ এই কেন্দ্ৰলৈকে এইটো হয় ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ মিলি হয় তোমালোকৰ ব্যাস তাৰ মানে কি কেন্দ্ৰই কৰে কি আমাৰ ব্যাস এডালক 1:1 অনুপাতত বিভক্ত কৰে সেইটোকে আমি ইউটিলাইজ কৰিম তেনেহলে তোমালোকে জানা সেকশন ফৰ্মুলা তোমালোকৰ কি আছিল যে ইয়াত কিন্তু আমাৰ x কোনটো হ'ব x হ'ব তোমালোকৰ 2 আৰু x2 হ'ব 1 x1 হ'ব x ফাইন তেনেহলে তোমালোকে লিখিবা এনেকে আমি জানো x is equal to কি হয় তোমালোকৰ x1 into m plus তোমালোকে 2 লিখিলে একো প্ৰবলেম নাই x2 into n by m plus n এতিয়া আমি ভ্যালুখিনি পুট কৰোচোন বাৰু x ৰ জায়গাত আমি তোমালোকক বুজাই দিছো যে x ৰ জায়গাত আমি 2 পুট কৰিম মানে কেন্দ্ৰৰ স্থানাংক তেতিয়াহ'লে ইয়াত আমি 2 পুট কৰিলো x1 ৰ জায়গাত আমি মাত্ৰ x পুট কৰিম m ৰ জায়গাত 1 পুট কৰিম x2 ৰ জায়গাত আমি কি পুট কৰিম ইয়াত আছে তোমালোকৰ 1 এইটো চাইছে নহয় এই 1 বিৰ 1 হেতু পুট কৰিম তেনেহলে আমি লিখিলো ইয়াত 1 into n ৰ জায়গাত আমি 1 পুট কৰিম ফাইন তেন্তে 1 plus 1 equal to কিমান হ'ব লিখিব পাৰি আমি x plus 1 by 1 plus 1 2 এতিয়া ক্ৰস মাল্টিপল কৰিম আমি হয় নাই
এই তোমালোকৰ 2 আছে নহয় 2 দুগুণ কিমান হ'ব 4 তেনেহ'লে 4 সমান সমান x plus 1 তাৰ পিছত তোমালোকে লিখিবা ইফাল হিফাল কৰিলে 4 minus 1 equal to x implies 3 equal to x তেনেহ'লে x ৰ মান আমি পালো 3 ঠিক তেনেকৈ y ৰ ক্ষেত্ৰত তোমালোকে মানটো বহাবা আৰু নহয় এবাৰ আকৌ লিখিবা আকৌ লিখাৰ পিছত তোমালোকে লিখিবা y equal to কি হয় তোমালোকৰ y1 into m কোনোবাই আগত লিখে কোনোবাই পিছত লিখে একো প্ৰবলেম নাই y2 into n এটো m নহয় এটো n হ'ব n লিখিবা m plus n ফাইন এতিয়া y ৰ মানটো কোনটো হ'ব আমাৰ o যে আছে ওৰ জায়গাত আছে তোমালোকৰ -3 আছে নহয় এই -3 টো তোমালোকে লিখিবা কাৰ জায়গাত y ৰ জায়গাত ফাইন আৰু তোমালোকে y1 ৰ জায়গাত লিখিবা y আৰু y2 ৰ জায়গাত লিখিবা তোমালোকে 4 ফাইন আমি আৰম্ভ কৰিছো তেনেহ'লে -3 y আৰু 4 লিখিছো ইয়াত -3 equal to y into m ৰ জায়গাত 1 y2 ৰ জায়গাত মই কি বুলি ক'লো 4 বুলি কৈছো নহয় 4 into n ৰ জায়গাত 1 বহাবা 1 plus 1 ফাইন -3 is equal to এইটো কি হ'ব তোমালোকৰ y লিখা নাই y plus 4 by 2 ক্ৰছ মাল্টিপল আমি কৰি দিওঁ ইয়াত 2 3 গুণ 6 -6 equal to y plus 4 ক্লিয়াৰ এতিয়া আমি কৰিম কি -6 4 ইফালে আহিলে -4 equal to y -6 -4 কিমান হ'ব -10 equal to y তেনেহ'লে লাষ্টত লিখিবা therefore নিৰ্ণেয় স্থানাঙ্ক কি লিখিবা x ৰ জায়গাত তোমালোকে কি পাইছিলা মই দেখাই দিছো x ৰ জায়গাত তোমালোকে পাইছিলা 3 আৰু y ৰ জায়গাত তোমালোকে পালা -10 তেনেহ'লে এইটো হ'ব 3, -10 আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যদি কোনো বিশেষ এটা অংক হেল্প কৰিবলগীয়া হয় তেনেহ'লে তোমালোকে কমেন্টত জনাবলৈ নাপাহৰিবা থ্যাংক ইউ